জয় যীশু। আজি আমি শিকিম বাইবেলৰ কথা। বাইবেলনো কি হয়? বাইবেল এটা ধাৰ্মিক পুস্তক। এনে শাৰীৰিক ৰূপত চাবলৈ গ'লে ধাৰ্মিক পুস্তক হয়, কিন্তু ধাৰ্মিক পুস্তক বুলি ক'লেই যে ইয়াৰ ভিতৰত কেৱল ধাৰ্মিকতাৰ কথাই লিখা আছে তেনে নহয়। ইয়াত লিখা আছে ঈশ্বৰ আৰু মানুহৰ মিল, ঈশ্বৰ আৰু মানুহৰ লগত বাৰ্তালাপ, সকলোখিনি কথা বাইবেলত লিখা আছে। বাইবেল এক প্ৰকাৰৰ দাপোন হয়। যেতিয়া আমি ৰাতিপুৱা বা যেতিয়াই আমাৰ নিজৰ চেহেৰাখন চাবলৈ যেতিয়া আমি দাপোন ব্যৱহাৰ কৰোঁ, সেই তেনেকৈ হয় মানুহৰ আত্মিকতাৰ জীৱনৰ কাৰণে বাইবেল এটা দাপোন হয়। আৰু যিদৰে আমি চেহেৰা চাওঁ সেই তেনেদৰেই আমাৰ জীৱনৰ সকলোখিনি কথা আমি বাইবেলত পাওঁ। মানুহৰ যিমানখিনি প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ আমি বাইবেলত পাম। আপোনাৰ প্ৰশ্ন শেষ হৈ যাব, কিন্তু উত্তৰ বাইবেলৰ পৰা শেষ নহয়। এই বাইবেলখন আত্মিক পুস্তক হয়। তাতে আত্মাৰ বিষয়ে লিখা আছে। আমাক এই পৃথিৱীত কি ধৰণে চলিব লাগে, কাক কি ধৰণে কথা পাতিব লাগে, আৰু ঈশ্বৰে আমাৰ পৰা কি বিচাৰিছে, আমি ঈশ্বৰৰ পৰা কেনেকৈ দূৰ হৈ গ'লোঁ, ঈশ্বৰ কোন হয়, ঈশ্বৰে আমাৰ পৰা কি বিচাৰিছে, ঈশ্বৰ আমাক বচাবলৈ ওপৰৰ পৰা আহিলে, সৰগৰ পৰা আহিলে, ইত্যাদি সকলো কথা এই বাইবেলত লিখা আছে। গতিকে প্ৰিয় বন্ধুসকল, এই বাইবেলখন কেৱল ধাৰ্মিক পুস্তক নহয়, এই বাইবেলখন মানৱ জীৱনৰ দাপোনহে হয়। য'ত আমি আমাৰ চেহেৰা চাওঁ সেই তেনেদৰে এই বাইবেলখনত আমাৰ নিজৰ জীৱনৰ সকলোখিনি কথা আমি এই বাইবেলত পাওঁ। আৰু এই বাইবেলে আমাক দেখুৱাই দিয়ে যে আমাৰ এই পৃথিৱীত আমাৰ জীৱনত কি হৈ আছে, কি ভুল হৈ আছে, কেনেকৈ চলিব লাগে, কাৰ লগত কেনেকৈ কথা পাতিলে কি হয়, সকলোখিনি কথা এই বাইবেলতে লিখা আছে। গতিকে এই বাইবেল ঈশ্বৰে দিয়া পুস্তক হয়। ঈশ্বৰৰ সকলোখিনি কথা ইয়াত লিখা আছে। সৃষ্টিৰ পৰা অন্তিমলৈকে লিখা আছে। ঈশ্বৰ কোন হয়, জিহোৱাৰ পৰা প্ৰভু যীশু কোন হয়, সকলোখিনি কথা বাইবেলত পোৱা যায়। আৰু বাইবেলত কোনো ধৰ্মৰ কথা লিখা নাই যে খ্ৰীষ্টিয়ানসকলৰ বাইবেল হয় সেই বুলি নহয়। এই বাইবেলখন গোটেই মানৱ জাতিৰ কাৰণে হয়। এই বাইবেলখনত সকলো মানুহৰ বিষয়ে লিখা আছে, মানুহ আৰু ঈশ্বৰৰ বিষয়ে, আমাৰ উদ্ধাৰৰ বিষয়ে, আমাৰ মুক্তিৰ বিষয়ে লিখা আছে। এই গতিকে মই এই সৰু ভিডিঅ'ত আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকল বিশ্বাসী ভাই ভনী আছে এওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে সদায় ৰাতিপুৱা গধূলি বাইবেল পঢ়িবলৈ কেতিয়াও এৰি নিদিব। বা বাইবেলৰ কথা যদি কোনোবাই শুনায় তেতিয়া মন দি শুনিব, কাৰণ এই বাইবেলটোৱে আমাৰ কি হয়, দাপোন হয়। আৰু আমি যেতিয়া বাইবেলৰ বাক্যত যেতিয়া যাম তেতিয়া আমি নিজকে চাই পাম। তাতে ঈশ্বৰ থাকিব আৰু আমি থাকিম। এই ঈশ্বৰ হয়, যেনেকৈ মই ক'লোঁ যে দাপোন হয় বাইবেল, তেনেকৈ ঈশ্বৰ দাপোন হয়, আমাৰ আগত ৰৈ থাকিব আৰু আমাৰ লগত বাৰ্তালাপ কৰিব আৰু আমাৰ ভুলবোৰ শুধৰাই দিব যে ইয়াত ভুল আছে, এনেকৈ চলিব লাগে, এনেকৈ কৰিব লাগে। সকলোখিনি কথা এই বাইবেলতে পোৱা যায়। গতিকে এই পুস্তকখন ধাৰ্মিক পুস্তক নহয়। এই পুস্তকখন ঈশ্বৰে নিজেই লিখা, নিজেই ইয়াতে নিজৰ বিষয়ে ভৱিষ্যদ্বক্তাবোৰক আৰু প্ৰেৰিতবোৰক কৈ এই পুস্তকখন লিখা হৈছে। গতিকে এই পুস্তকখনক, এই বাইবেলখনক যিমান বিশ্বাসী ভাই ভনী আছে সদায় পঢ়িব, আৰু ইয়াৰ পৰা আমাক এই দৈনন্দিন জীৱনত কেনেকৈ জীৱ লাগে সেই সকলোখিনি কথা আমি পাই থাকিম। আৰু ঈশ্বৰৰ লগত আমাৰ যি সম্পৰ্ক আছে সেইটো কেতিয়াও ছিঙি নাযায়, আমি যদি সদায় বাইবেল পঢ়ি থাকোঁ তেনেহ'লে। গতিকে মই এই ছুটি ভিডিঅ'ত আপোনালোকক এই কথা সোঁৱৰাব বিচাৰিলোঁ। ধন্যবাদ। জয় মচীহ।